উদ্যোগত দক্ষিণ কাৰিগাঁও বিৰছা মুণ্ডা কমপ্লেক্সৰ প্ৰাংগণত বিশাল সারনা ধর্ম কোট জনজাগরণ সভা আয়োজন করা হয়েছে। ইয়ার মূল উদ্দেশ্যটো হয় আপনালোকে জানে যে ভারতবর্ষত 6খন ধর্ম মান্যতা প্রাপ্ত আছে, হিন্দু, ইসাই, শিখ, জৈন, বৌদ্ধ। কিন্তু বৃহত্তৰ ভারতবর্ষত বা সর্বভারততে বসবাস কৰি থকা আমি আদিবাসীসকল নিজৰ পৰিচয়টো আমি হিন্দু বা শিখ, ইসাই, জৈনত আমি সন্নিবিষ্ট কৰিব নিবিচাৰোঁ। কাৰণ আমাৰ নীতি নিয়ম, আমাৰ দেৱ দেৱতা টোটেলি পৃথক। আমি কোনো মূর্তি পূজাক বিশ্বাস নকৰোঁ বা আমাৰ চোৱাচুত নচলে বা কোনোবাৰ লগত ভেদাভেদ আমাৰ নাই। আমাৰ দাবী যে সংবিধানৰ অনুচ্ছেদ 25 অনুসৰি ধৰ্ম যিহেতু আমাৰ মৌলিক অধিকাৰ হয়, গতিকে ভাৰত চৰকাৰে অতি শীঘ্ৰে যাতে আমাক সারনা ধর্ম কোড মান্যতা প্ৰদান কৰে, এই উদ্দেশ্য লক্ষ্যেই মানে আজি এই জনজাগৰণ সভাৰ মূল উদ্দেশ্যটো সেইটোৱে হৈছে। দেখা যায় যে আপোনালোকে বহুত দিনৰ পৰা আপোনালোকৰ যি ধৰ্মকোডৰ কাৰণে আন্দোলন কৰি আহিছে, এই ক্ষেত্ৰত চৰকাৰে কেনেধৰণৰ আপোনালোকক সদিচ্ছা কেনেধৰণৰ পাইছে চৰকাৰৰ? নাই, সঁচাকৈয়ে এইটো দুখ লগা বিষয় যে ভাৰতবৰ্ষত আমি সকলোৱে জানো সংবিধানৰ যিহেতু গণতান্ত্ৰিক আন্দোলনৰ এখন মৰ্যাদা দিয়া হয়, কিন্তু আমি ইমান দিনে আন্দোলন কৰাৰ পিছতেও ভাৰত চৰকাৰ বা অসম চৰকাৰেও ইয়াৰ ক্ষেত্ৰত একদমেই মানে চকু নিদিয়া যেন আমি অনুভৱ কৰিছোঁ। আৰু ইয়াৰ কাৰণটো কি হয় সেইটো চৰকাৰেই জানে, কিন্তু আমাৰ দাবীটো থাকিব যে আমাক যদি সারনা ধর্ম কোড প্রদান করা নহয়, তেতিয়াহ'লে গণতান্ত্রিকভাৱে আন্দোলন কৰাত যদি চৰকাৰে আমাৰ গণতান্ত্ৰিকৰ চিন্তাধাৰা বা গণতান্ত্ৰিকৰ দুখ বেদনাটো বুজিব নোৱাৰে, তেতিয়াহ'লে নিশ্চয় অনাগত দিনত আমি যে অগণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ব পাৰিম। কাৰণ ইয়াত যদি কিবা ক্ষতি হয় তেতিয়াহ'লে চৰকাৰে জগৰীয়া হ'ব, ভাৰতৰ প্ৰধানমন্ত্ৰী জগৰীয়া হ'ব। কাৰণ আমি বেলেগ বিচৰা নাই, আমি আমাৰ মৌলিক অধিকাৰ, আমাৰ পৰিচয়, অস্তিত্বৰ পৰিচয় যিটো সেইটোৱেই যাতে আমাৰ ৰক্ষণাবেক্ষণা হওক, সেইটোৱে আমি বিচাৰিছোঁ। আৰু ইয়াৰ কাৰণে কিমান ডাঙৰ কি কৰিব লাগে? একোৱেই কৰিব নালাগে, কম সময়ৰ ভিতৰত এইটো কৰিব পাৰে, কিন্তু চৰকাৰৰ উদ্দেশ্য নাই, চৰকাৰে সেইটো নিবিচাৰে। তাৰ মানে আমি আদিবাসী প্ৰাকৃতিকক যি মানে ৰক্ষা কৰি আহিছে তেওঁলোকক ভাৰত চৰকাৰে বা অসম চৰকাৰে বিয়া পায়, সেইটোৱে আমি বুজিব পাৰোঁ। গতিকে যদি এইটো অতি শীঘ্ৰে সমাধান নকৰে তেতিয়াহ'লে নিশ্চয় ইয়াৰ মানে এইটোক সাৱত কৰিবৰ কাৰণে কি কৰিব লাগে সেইটো নিশ্চয় আমি কেন্দ্ৰীয় সভাপতি বা কেন্দ্ৰীয় সমিতিত আলোচনা কৰি পেলাই অনাগত দিনত আমি নিশ্চয় যদি চৰকাৰে আমাৰ দাবীসমূহ পূৰণ নকৰে আমি নিশ্চয় তেওঁলোকৰ বিৰোধে যাবলৈ বাধ্য হ'ম।